মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 4ৰ নতুন গণিতৰ 2 নম্বৰ পাঠ সংখ্যাৰ ধাৰণা এই পাঠটিৰ মই তোমালোকক অংককেইটা কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াতে কি দিছে চোৱা, 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰংপুৰ অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে মিলি গাঁৱৰ খালী পৰি থকা মাটিত একেলগে বহুতো গছৰ পুলি ৰুলে। এই গছৰ পুলিবোৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ লগতে গাঁওবাসীক ফুল, ফল-মূল আদিৰ যোগান ধৰিব বুলি এজন শিক্ষকে সকলোকে বুজাই দিলে। তেওঁলোকে ৰোৱা পুলিবোৰৰ ভিতৰত নাহৰ, কদম, বকুল, আম, জাম, মধুৰিআম, কঁঠাল, পনিয়ল, আমলখি, অমৰা, কৰদৈ, শিলিখা আদি গছ আছিল। ৰংপুৰ অঞ্চলৰ গাঁওবাসীয়ে কোনবিধ গছ পুলি কিমানকৈ ৰুলে তালিকাত চাওঁ আহা। তোমালোকে নিশ্চয় জানা বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয়? 5 জুন তাৰিখে প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। গতিকে সেই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰংপুৰ অঞ্চলৰ বহুকেইখন গাঁৱৰ ৰাইজে মিলি গাঁৱৰ খালী পৰি থকা মাটিত বহুতো এনেকুৱা ধৰণে গছৰ পুলি ৰুলে। গতিকে আমাক কি কৈছে যে ৰংপুৰ অঞ্চলৰ গাঁওবাসীয়ে কোনবিধ গছৰ পুলি কিমানকৈ ৰুলে তালিকাত চাওঁ আহাচোন। ইয়াত চোৱা, তোমালোকক এখন তালিকা দিয়া আছে ধুনীয়াকৈ। ইয়াত কি দিয়া আছে? গছপুলিৰ নাম। গছপুলিৰ নামত আম দিয়া আছে, জাম, কঁঠাল, পনিয়ল, মধুৰিআম, বকুল। আৰু আম গছৰ পুলি কিমানটা ৰুলে ছাইডত লিখা আছে। ঠিক আছে, আমৰ গছপুলি ৰুলে 220টা, জামৰ ৰুলে 256টা। ঠিক তেনেদৰে তোমালোকে এইখিনি চাই ল'বা। ঠিক আছে, কোনটো গছপুলি কিমান, আমলখি কিমানটা গছপুলি ৰুলে, অমৰাৰ কিমান ৰুলে, গোটেইখিনি ইয়াতে দিয়া আছে। এতিয়া এইখিনিৰ পৰা আমাক কেইটামান কুৱেশ্যন দিছে। এই কুৱেশ্যন কেইটা কি দিছে আমি চাওঁ আহাচোন। ইয়াতে দিছে তালিকাত দিয়া বিভিন্ন গছৰ সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ লিখা। যিখন তোমালোকক তালিকা দিলে সেই তালিকাখনত বিভিন্ন গছৰ সংখ্যাবিলাক দিয়া আছে। আমৰ গছপুলি কিমান ৰুলে, কঁঠালৰ গছপুলি কিমান ৰুলে। তো সেই গছপুলিৰ যিবিলাক সংখ্যা আছিলে সেই সংখ্যাবিলাক আমাক কি কৰিব দিছে? সৰুৰ পৰা ডাঙৰলৈ ক্ৰম অনুসাৰে লিখিব দিছে। অৰ্থাৎ আটাইতকৈ সৰুটো প্ৰথমে লিখিব দিছে, তাৰপিছত সেই অলপমান ডাঙৰটো লিখিব দিছে। এনেদৰে সৰুৰ পৰা ডাঙৰলৈ ক্ৰম অনুসাৰে তোমালোকক লিখিবলৈ কৈছে। এতিয়া তোমালোকে এই গছপুলিৰ সংখ্যাবিলাক চোৱাচোন। ইয়াতে কিমান আছে? আমৰ আছে 220টা, জামৰ আছে 256টা, কঁঠালৰ আছে 322টা। এই যে আমি সংখ্যাবিলাক মাতি আছোঁ, যেনে আমৰ গছপুলি কিমান আছিল? 220টা। 220 বুলি আমি কেনেকৈ গম পালোঁ? এইটো চোৱা, 0টো এককৰ স্থানত আছে, 2টো আছে দশকৰ স্থানত, এই 2টো আছে শতকৰ স্থানত। গতিকে 2টো যিহেতু শতকৰ স্থানত আছে, কি হ'ব? 200 আৰু 2 10 কিমান হয়? 20, 220। ঠিক আছে, গতিকে আমি সৰু কেনেকৈ চাম? আমি প্ৰথমতে চাব লাগিব প্ৰত্যেকটো সংখ্যাৰে কিমানটাকৈ অংক আছে। যেনে ধৰা এইটো 220 সংখ্যা, 220 সংখ্যাটোত 3টা অংক আছে, 0 আৰু 2টা 2 আছে। ঠিক তেনেদৰে 930 সংখ্যাটোত 3টা অংক আছে, চোৱা, 1 2 3টা, 9 3 আৰু 0 লগ লাগি 930 হৈছে। গতিকে 930 সংখ্যাটোত 3টা অংক আছে। এতিয়া আমি কি চাব লাগিব? আটাইতকৈ সৰুটো চাব লাগিব। সৰুটো কেনেকৈ চাম? আমি শতকৰ স্থানটো চাব লাগিব। এই সংখ্যাটোৰ শতকৰ স্থানত কি আছে? 2। এই সংখ্যাটোৰো 2 আছে, এই সংখ্যাটোৰো 3 আছে। আমি জানো 2তকৈ 3টো ডাঙৰ। 3 থকা মানে কি? 300, অৰ্থাৎ 2তকৈ 300টো ডাঙৰ। ঠিক আছে, গতিকে আটাইতকৈ সৰু সংখ্যা ইয়াতে কি হ'ব? 220 হ'ব। তাৰপিছত হ'ব 256, তাৰপিছত 322, তাৰপিছত 345, তাৰপিছত 455, তাৰপিছত 506, 677, 711, 731, 800, 830 আৰু শেষত আটাইতকৈ ডাঙৰ সংখ্যাটো পাম আমি 930। গতিকে প্ৰথমতে আমি 220 সংখ্যাটো লিখিম। গতিকে তোমালোকে চোৱাচোন, ইয়াত আমি সংখ্যাবিলাক কি কৰিলোঁ? সৰুৰ পৰা ডাঙৰলৈ লিখিলোঁ। 220 লিখিছোঁ প্ৰথমতে, তাৰপিছত 256, 256, তাৰপিছত লিখিলোঁ 322, 322, তাৰপিছত লিখিছোঁ 345, 345, তাৰপিছত 455 লিখিলোঁ, তাৰপিছত 506 লিখিছোঁ, তাৰপিছত 677 লিখিছোঁ, তাৰপিছত 711 লিখিছোঁ, তাৰপিছত 731 লিখিছোঁ, তাৰপিছত 800 লিখিছোঁ, নেক্সট 830 লিখিছোঁ আৰু শেষত 930। গতিকে আমি কি কৰিলোঁ? সংখ্যাকেইটা সৰুৰ পৰা ডাঙৰলৈ ধুনীয়াকৈ লিখি ল'লোঁ। এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰোঁ আহাচোন। ইয়াত কি কৈছে যে গছপুলিৰ সংখ্যা তালিকাখন চাই বিচাৰি উলিয়াই লিখা। এই যিখন তালিকা দিয়া আছে আগৰ ফালে, এইখিনি তালিকাখন চাই আমাক বিচাৰি উলিয়াই লিখিব গৈছে। প্ৰথমতে আমাক কি দিছে চোৱাচোন, এককৰ স্থানত 5 থকা সংখ্যা।
এককৰ স্থানত 5 টকা আমাক বিচাৰিব দিছে গতিকে চোৱা এইখন হৈছে তালিকা এই তালিকাখনত আমাক কি কৈছে এককৰ স্থান চাব দিছে এককৰ স্থান হৈছে এইটো যেনে ধৰা আমৰ কিমান আছে 220 টা 220 সংখ্যাটোৰ এককৰ স্থানটো হৈছে 0 256 সংখ্যাটোৰ এককৰ স্থান হৈছে 6 322 সংখ্যাটোৰ এককৰ স্থান হৈছে 2 345 সংখ্যাটোৰ এককৰ স্থানত আছে 5 আমাক কি কৈছে এককৰ স্থানত 5 টকা সংখ্যা গতিকে আমি 345 সংখ্যাটোৰ এককৰ স্থানত 5 পাইছো ঠিক তেনেদৰে 455 সংখ্যাটোৰ এককৰ স্থানত আমি 5 পাইছো বাকি কেইটাত চোৱাচোন ইয়াতে 6 আছে ইয়াতেও 6 ইয়াতে আছে 1 ইয়াতেও 1 ইয়াতে 0 ইয়াতেও 0 ইয়াতেও 0 এককৰ স্থানত 5 টকা সংখ্যা আমি দুটা পালো 345 আৰু 455 এই দুটা সংখ্যা আমি খালি ঠাইখিনিত লিখিব লাগিব গতিকে চোৱা আমি এই দুটা সংখ্যা 345 আৰু 455 আমি লিখিলো কাৰণ এই সংখ্যা দুটাৰ এককৰ স্থানত কি আছে 5 আছে আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিবলৈ নাপাহৰিবা এই ভিডিওটো যদি তোমালোকে আমাৰ ফেসবুক পেজত চাই আছা তোমালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ইউটিউবত তোমালোকে ধ্ৰুৱজ্যোতি গোস্বামী বুলি লিখি সাৰ্চ কৰি দিলে তোমালোকে আমাৰ চেনেলটো পাবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা নেক্সট চোৱা কি দিছে আমাক দহকৰ স্থানত 0 থকা সংখ্যা কি চাব দিছে আমাক দহকৰ স্থানত 0 থকা সংখ্যা এতিয়া চোৱা ইয়াৰ আগত আমি গম পালো এককৰ স্থান হৈছে এইটো হয়নে এই সংখ্যাটোৰ এককৰ স্থান আছে 0 টো এককৰ স্থানত আছে 6 টো এককৰ স্থানত আছে আমাৰ এবাৰ কি কৈছে দহকৰ স্থানত 0 থকা সংখ্যা চাব দিছে দহকৰ স্থান হৈছে এইটো হৈছে একক এইটো এককৰ স্থান এইটো দহক এইটো শতক বা তোমালোকক মই অলপমান জুম কৰি দেখুৱাই দিছো ঠিক আছে ধৰি লোৱা এইটো এটা সংখ্যা ঠিক আছে ধৰি লোৱা 506 এইটো এটা সংখ্যা এইটো সংখ্যা এই সংখ্যাটোৰ এই 6 টো আছে আমাৰ এককৰ স্থানত ঠিক আছে 0 টো আছে আমাৰ দহকৰ স্থানত আৰু 5 টো আছে আমাৰ শতকৰ স্থানত বুজি পালানে আমাক কি কৈছিলে যে দহকৰ স্থানত 0 থকা এইটো এককৰ স্থান এইটো দহকৰ স্থান এইটো শতকৰ স্থান এককৰ স্থানত 0 এইটো সংখ্যাত আছে চোৱাচোন গতিকে আমি এটা সংখ্যা পালো 506 পালো নেক্সট আমি আকৌ দহকৰ স্থানত 0 চাম এতিয়া দহকৰ স্থানত এই সংখ্যাটোৰ 7 আছে এই সংখ্যাটোত 1 আছে এইটো সংখ্যা 3 আছে 800 সংখ্যাটোত আছে চোৱা দহকৰ স্থানত 0 আছে এইটো এটা হ'ব এইটো সংখ্যাটো 3 আছে এইটো সংখ্যাটো 3 আমাক কি কৈছিলে দহকৰ স্থানত 0 থকা গতিকে দহকৰ স্থানত ইয়াতো 0 আছে আৰু 800 সংখ্যাটো 0 আছে গতিকে 506 আৰু 800 আমি লিখিব পাৰো গতিকে চোৱা আমি 800 আৰু 506 লিখি দিলো এতিয়া নেক্সটটো আমি কৰো আহাচোন তাৰ পিছত কি দিছে শতকৰ স্থানত 7 থকা সংখ্যা শতকৰ স্থানত 7 চাব লাগিব মই তোমালোকক বুজাই দিবলৈ আকৌ এইটো সংখ্যাকে উদাহৰণ হিচাপত লৈছো এইটো সংখ্যাৰ এককৰ স্থানত আছে 0 দহকৰ স্থানত আছে 2 শতকৰ স্থানত আছে 2 আমাৰ প্ৰশ্নটোত কি কৈছিলে শতকৰ স্থানত 7 থকা অৰ্থাৎ এই স্থানটো আমি চাব লাগে প্ৰত্যেক সংখ্যাৰে এইটো স্থান এইটো হৈছে শতকৰ স্থান যেনে ধৰা 322 সংখ্যাটোৰ চোৱা এইটো একক দহক শতক শতকৰ স্থানত 7 চাব লাগিব ইয়াতে শতকৰ স্থানত আছে 2 ইয়াতে আছে 3 ইয়াতেও আছে 3 তাৰ পিছত এই সংখ্যাটোত আছে 4 এইটো সংখ্যাত আছে 5 গতিকে এইকেইটা আমি লিখিব নোৱাৰো তাৰ পিছত আমি এইটো সংখ্যা চালো এইটো সংখ্যাৰ এককৰ স্থান শতকৰ স্থানত আছে 6 এইটো সংখ্যাৰ শতকৰ স্থানত আছে 7 এইটো কিন্তু লিখিব পাৰো আমি কাৰণ এইটো সংখ্যাৰ শতকৰ স্থানত কি আছে 7 আছে ঠিক তেনেদৰে নেক্সট সংখ্যাটোৰ শতকৰ স্থানত কি আছে 7 আছে এইটো সংখ্যাও আমি লিখিব পাৰো তাৰ পিছত 8 আছে তাৰ পিছত 8 তাৰ পিছত 9 গতিকে আমি শতকৰ স্থানত 7 থকা দুটা সংখ্যা পালো 711 আৰু 731 গতিকে আমি ইয়াতে লিখিলো 711 আৰু 731 ঠিক তেনেদৰে শতকৰ স্থানত 8 থকা সংখ্যা চাব দিছে তোমালোকে নিজে চাবা যেটো এইটো বুজাই দিলো শতকৰ স্থানটোৰ 8 থকা মানে একক দহক শতক এই সংখ্যাটোৰ শতকৰ স্থানত 8 আছে এই সংখ্যাটোৰ শতকৰ স্থানত 8 আছে গতিকে 800 আৰু 831 তোমালোকে লিখি ল'ব পাৰিবা নেক্সট কোৱেশ্চনটো চোৱাচোন কোৱেশ্চনটো দিছে যে একক আৰু দহকৰ স্থানত থকা একে অংকযুক্ত সংখ্যাবোৰ লিখা আমাক কি কৈছে একক আৰু দহকৰ স্থান যেনে ধৰা এটা আমাক উদাহৰণ দিছে এটো চোৱাচোন তোমালোকে 322 এই 322 সংখ্যাটোৰ তোমালোকে ভালদৰে চোৱাচোন দুইটো এককৰ স্থান হয়নে এই দুইটো দহকৰ স্থান গতিকে কি কৈছে একক আৰু দহকৰ স্থানত একে অংকযুক্ত সংখ্যাবোৰ লিখিব দিছে একে অংকযুক্ত সংখ্যা হয়নে নহয় 322 টো চোৱা এককৰ স্থানতো 2 আছে দহকৰ স্থানতো 2 আছে তে এনেকুৱা ধৰণে একে একে অংকযুক্ত থকা সংখ্যাবোৰ আমি বাছি উলিয়াব লাগিব আমাক তিনিটা যেটো খালি ঠাই দিয়া আছে তিনিটা আমি বিচাৰিব লাগিব
ইয়াতে চোৱা এই সংখ্যাটোৰ এককৰ স্থানত 0 এইটোত 2 আছে গতিকে এইটো সংখ্যা নহ'ব এইটো সংখ্যাৰ এককৰ স্থানত 5 দশকৰ স্থানত এককৰ স্থানত 6 দশকৰ স্থানত 5 আছে 322 টো আমাক কৰি দিয়া আছে এইটো আমি লিখিব নোৱাৰো 322 টোৰ এককৰ স্থানতো 2 দশকৰ স্থানতো 2 এইটো সংখ্যাও নহ'ব 455 সংখ্যাটো কিন্তু হ'ব কিহৰ কাৰণে কাৰণ এককৰ স্থানতো 5 আছে দশকৰ স্থানতো 5 আছে গতিকে 455 আমি লিখিব পাৰিম নেক্সট 677 নহয় 711 টো হ'ব কিন্তু কিহৰ কাৰণে হ'ব চোৱাচোন এককৰ স্থানত 1 আছে দশকৰ স্থানতো 1 আছে গতিকে এইটো সংখ্যাও হ'ব তাৰ পিছত এইটো সংখ্যা নহ'ব 800 সংখ্যাটো হ'ব 800 এককৰ স্থানতো 0 আছে দশকৰ স্থানতো 0 আছে গতিকে আমি 455 লিখিব পাৰিম 711 লিখিব পাৰিম আৰু 800 আমি লিখিব পাৰিম গতিকে এই তিনিটা সংখ্যা আমি